এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন 1 কি দি আছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা আমাৰ পৰিমেয় হয় না অপৰিমেয় হয় ক'ব দিছে কোৱেশ্চন 1 কি দিছে 2 √5 সো মাইনাস প্লাসত যদি মাইনাস প্লাস থাকি আৰু ৰুট ওভাৰ যদি এটা সংখ্যা দিয়া থাকে যিকোনো ৰুট ওভাৰ সংখ্যা দিয়া থাকে যদি এটো বর্গ মাজত যদি বর্গ সংখ্যা না হয় তাহলে কি হ'ব এটো অপরিমেয় সংখ্যা হবে ইয়াতে সোয়া ইয়াতে কি আছে লিখিব পারি এনেকৈ প্লাসৰ 23 ৰুট ওভাৰ আৰু মাইনাসৰ ৰুট ওভাৰ 23 আমি ক্যান্সেল দিব পাৰো তাহলে থাকিল কিমান 3 তো এটা কি পরিমেয় সংখ্যা হয় ইয়াতে সোয়া উপৰত আছে আমাৰ কি ৰুট ওভাৰ 7 তলত আছে কি ৰুট ওভাৰ 7 ক্যান্সেল থাকিল কিমান 2/7 ইয়াক আমি কি লিখিব পারি পরিমেয় সংখ্যা ইয়াতে সোয়া 1/√2 সোয়া √2 যদি এনেকৈ থাকি হয় তথাপিও এটো অপরিমেয় সংখ্যাই হ'ব 1/√2 কি হৈ যাব আমাৰ ইয়াতে সোয়া দিয়া আছে কি 2π সোয়া পাই এটা অপরিমেয় সংখ্যা ই প্লাসত থাকক ইনটুত থাকক আৰু ডিভাইডত থাকক যদি ক্যান্সেল না যায় আমাৰ পাই যদি ক্যান্সেল না যায় প্লাসে হোক ইনটুয়ে হোক আৰু ডিভাইডেড হোক কি হ'ব অপরিমেয় হৈ যাব হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো যদি চাই ভাল পাইছা তেনহলে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা